গোৱালপাৰাৰ দুধনৈ নৈত অঘটন নৈত পৰি সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰ লগৰীয়াৰ সৈতে মাছ মাৰিবলৈ গৈ সন্ধানহীন হয় ক্ৰছফিল্ড চাংমা নামৰ দশম শ্ৰেণীৰ ছাত্ৰজন সন্ধিয়া সাঁতুৰি নৈ পাৰ হৈ ঘৰলৈ আহি থকা অৱস্থাত নৈৰ বুকুত পৰি নিৰুদ্দেশ হৈ পৰে ছাত্ৰজন সমগ্ৰ ঘটনা লগৰীয়াসকলে প্ৰত্যক্ষ কৰি উদ্ধাৰৰ চেষ্টা চলাই যদিও সক্ষম নহয় পৰৱৰ্তী সময়ত SDRF বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰগৰাকীৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে ছাত্ৰগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উল্লেখ্য যে সন্ধানহীন ছাত্ৰজন ST Seventeen স্কুল মাটিয়াৰ ছাত্ৰ এই শোকাবহ ঘটনাৰ পাছতে ছাত্ৰজনৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় নিউজ ডেস্ক অসম স্পন্দন আমি তার মানে 7জন মানুহ গেছিলো আমি মাছ ধৰিবলৈ কিছু পাৰ হৈ যাওঁতে গেছিলো সব যাই পিনে বিচৰাই আহিলো এনেকুৱা বিচৰাই যাই পিনে আৰু পাৰ হোৱা সময়তহে ঘটনাটো হৈছে তাৰ মানে সবে নুমছে পানীত নুমি পিনে আহিছিলো আহি পিনে গিনাৰতে আহি পাইছিলে সিও আহাব লগে সিও গিনাৰতে আহি পাইছিল কেনেকুৱা বা মাজতে যাই ভাল তাহে আমি নাজানিলো পাছতো চেষ্টা কৰিছিলো তাৰ মানে পাছৰ চেষ্টা কৰা মানুহ জুনুম হৈছে তাৰ মানে নৰিল ডুবি গেল মাৰিতে চিমচেং নাম 6টামান বজাত হৈছে খোৱাটো আহিছিল নাপাল আহিছে এতিয়া বিচৰা আছে পোৱা নাই